ঘৰৰ পৰা ওলাই একদিনো ঘৰলৈ যোৱা নাই। কেতিয়াবা শদিয়াত মিটিং কৰিছো, কেতিয়াবা গৈ ধুবুৰীত মিটিং কৰিছো, কেতিয়াবা বৰাকৰ হাইলাকান্দিত মিটিং কৰিছো, কেতিয়াবা কাৰ্বি আংলঙৰ ডিফুত মিটিং কৰিছো, কেতিয়াবা গৈ কোকৰাঝাৰত মিটিং কৰিছো, কেতিয়াবা দলগাঁৱত, কেতিয়াবা শিৱসাগৰত মিটিং কৰিছো। আৰু ৰাইজৰ লগত এটাই কথা পাতি কৰিছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। পৰা যাবনে নাই? সঁচাকে পৰা যাবনে নাই? 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। এই সপোন লৈ, এই সংকল্প লৈ, এই কচম খাই মই গোটেই অসম ঘূৰি ফুৰিছো। কেতিয়াবা হিন্দু মানুহৰ লগত কথা পাতিছো, কেতিয়াবা মুছলমানৰ লগত, কেতিয়াবা আহোমৰ লগত, কেতিয়াবা ব্ৰাহ্মণৰ লগত, কেতিয়াবা কাৰ্বি মানুহৰ লগত, কেতিয়াবা বড়ো মানুহৰ লগত, সকলো ৰাইজৰ লগত কথা পাতি এটাই কথা কৈছো যে যেতিয়ালৈকে সাম্প্ৰদায়িক বিজেপি আৰু RSSক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব নোৱাৰো, তেতিয়ালৈকে অসমীয়া মানুহে কেতিয়াও শান্তিত জীয়াই থাকিব নোৱাৰে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? ইয়াত কিমান মানুহে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱাটো বিচাৰে? চবে বিচাৰে? মহিলাবিলাকে চবে বিচাৰে। কিন্তু যদি সঁচাকে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজে, তেতিয়াহ'লে আৰু এটা দলক ব্ৰহ্মপুত্ৰত দলিয়াব লাগে। কি নাম বাৰু? কি নাম? কি নাম? AIDF তলা আৰু চাবি। হয়নে নহয়? এই ডাঙৰ তলাটো যে মস্ত তলাটো, বদৰুদ্দিন আজমল চাহেবৰ ওচৰত অকল তলাটোহে থাকে, চাবিটো হিমন্তৰ ঘৰত থাকে। জানেনে নাই? সঁচাকে জানেনে নাই? যেতিয়া হিমন্তই তলাটো খুলি দিয়ে, বদৰুদ্দিন আজমলে একদম চিঞৰ বাখৰ লগাই দিয়ে। কি বুলি লগাই? বোলে লুঙি আৰু টুপিয়ে ইনশাল্লাহ এইবাৰ চৰকাৰ গঠন কৰিব। হয়নে নহয়? এনেকে লগাই দিয়ে নে নাই? যেতিয়া লুঙি আৰু টুপিয়ে চৰকাৰ গঠন কৰিব, অৰ্থাৎ মিয়া মানুহে চৰকাৰ গঠন কৰিব বুলি কয়, উজনিত মানুহবিলাকৰ মাথাটো গৰম হৈ যায়। হয়নে নহয়? লগে লগে উজনিৰ মানুহবিলাকক হিমন্তই কয় বোলে হেণ্ডাং লৈ ওলাই আহ। হয়নে? দিছপুৰত আমি AIDFক মিয়া মানুহক সোমাবলৈ নিদিও। এইবাৰ বোলে শৰাইঘাটৰ শেষ ৰং, এইবাৰে যদি মিয়াক হৰুৱাব পাৰো তেতিয়া সেই অসম বাচিব, এই বুলি হিমন্তই ৰাজনীতি কৰি দিয়ে। আৰু লগে লগে কি হৈ যায়? মানুহবিলাক হিন্দু মুছলমান। হয়নে? মুছলমান মানুহে তলা চাবিক দি দিয়ে, আমাদের দল, আমাদের দল। আৰু হিন্দু মানুহবিলাকে কি কয়? এই হিন্দুক যদি বচাব লাগে, মিয়াক যদি, মিয়াৰ পৰা যদি অসম বচাব লাগে, তেতিয়াহ'লে বিজেপিক ভোট দিব লাগিব। হয়নে? কয় নে নকয়? এইটোৱে কৈ থাকে নে নাই? এইটোৱে চলি আছে শ্ৰদ্ধেয় ৰাইজ। মই সেইকাৰণে অতি স্পষ্ট ভাষাত আপোনালোকক কবলৈ আহিছো, মই আপোনালোকৰ ওচৰলৈ আহিছো এটা আশা কৰি যে এদিন অসমৰ সব মানুহে লগ লাগি এখন চকী, এই চকীখন এনেকুৱা এখন চকীত বদৰুদ্দিন আজমল চাহেবক বহুৱাম, আৰু বদৰুদ্দিন আজমল চাহেব বহি থাকোঁতে তাতে হিমন্তকো বহুৱাম। হয়নে নহয়? দুইজনক বহুৱাম আৰু বহুৱাই গামোচাৰে এনেকে বান্ধি পেলাম। এইফালে মুছলমান মানুহ থাকিব, এইফালে হিন্দু মানুহ থাকিব। হিন্দু আৰু মুছলমানে এনেকে ধৰি এনেকে এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ দুইটাকে দলি মাৰিব। ভাল হ'বনে বেয়া হ'ব? আমাক হিন্দু ৰাজনীতিও নালাগে, আমাক মুছলমান ৰাজনীতিও নালাগে, আমাক মানুহৰ ৰাজনীতি লাগে। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয়
আমাৰ পৰিৱেশ লাগে, আমাক শান্তি লাগে, আমাক সম্প্ৰীতি লাগে, আমাক ভাতৃত্ববোধ লাগে, যাতে হিন্দু মুছলমান সকলোৱে লগ লাগি আমি অসমখন বনাব পাৰো, অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব পাৰো, আৰু অসমৰ কাৰণে বিপদ আহিলে যাতে হিন্দু মুছলমান সকলোৱে বাহিৰলৈ ওলাই আহি আমি শত্ৰুবিলাকক যাতে নিধন কৰিব পাৰো। হয়নে নহয়? নাই হয়নে নহয়? হয়নে নহয়? এইকাৰণে মই যলৈকে যাওঁ, য'তে যাওঁ, যদি মুছলমান মানুহ দেখো, মই সদায় এটা বাক্য কবলৈ দিওঁ, জয় আই অসম। কি বুলি কবলৈ দিওঁ? জয় আই অসম। জয় মানে হ'ল জয় ধ্বনি দিয়া, শ্লোগান দিয়া জয়। আই মানে হ'ল আম্মা, মা বা আম্মা, আৰু অসম। অসম মানে হ'ল অসমখন, অৰ্থাৎ আমাৰ অসমখন মোৰ মাৰ নিচিনা, আৰু মোৰ মাৰ নিচিনা এই অসমখনৰ জয় হওক। হয়নে? ইয়াত হিন্দু জয় হওক, ইয়াত মুছলমান জয় হওক, এইবিলাক নাই। ইয়াত ট্ৰাইবেলৰ জয় হওক, ইয়াত নন ট্ৰাইবেলৰ জয় হওক, এইবিলাক নাই। ইয়াত আমি প্ৰত্যেকজন অসমীয়া, আৰু প্ৰত্যেকজন অসমীয়াই একেলগতে ক'ব পাৰিব লাগিব যে যেতিয়ালৈকে অসম মাতৃৰ জয় নহব, তেতিয়ালৈকে আমি কেতিয়াও ক্ষান্ত নহওঁ। হয়নে নহয় ৰাইজ? হিমন্তই কয় বোলে মিয়া মানুহবিলাকে, বোলে মুছলমান মানুহবিলাকে বোলে অসমক ভাল নাপায়, পাকিস্তানকে ভাল পায়। হয় নেকি? হয় নেকি? হয় নেকি? আপোনালোকে অসমক বেছি ভাল পায় নে বাংলাদেশক ভাল পায়? কাক ভাল পায়? কাক ভাল পায়? হিমন্তই কয় বোলে পাকিস্তান জিকিলে ক্ৰিকেটত, ভাৰত হাৰিলে মুছলমান মানুহবিলাকে বোলে ফটকা ফুটাই ফূৰ্তি কৰে। হয় জানো? নিশ্চয় নহয়। আমি যিখন দেশত আছো, আমি যিখন অসমত আছো, সেইখন আমাৰ মাতৃভূমি। মাৰ গাখীৰ খাই যেনেকৈ ডাঙৰ হওঁ, এই অসম মাতৃৰ বায়ু আৰু পানী খাই আমি ডাঙৰ হৈছো, আৰু সেইকাৰণে অসম মাতৃতকে আমাৰ আৰু কোনো ডাঙৰ মানুহ থাকিব নোৱাৰে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই য'তেই যাওঁ, য'ত মুছলিম মানুহ দেখো, য'ত মিয়া মানুহ দেখো, য'ত হিমন্তই কয় যে অসমক ভাল নাপায়, তাতে মই জয় আই অসম কওঁ। আৰু সকলো মুছলমান মানুহক মই কওঁ, আপোনালোকে সকলোৱে জয় আই অসম কওক। জয় আই অসম মানে অসম মাক মই ভাল পাওঁ। অসম মাক চবেই ভাল পায় নে নাই? যদি পাই একেলগতে এটা শ্লোগান দিওঁ, জয় আই অসম। এনেকে শ্লোগান দিওঁতে হাতখন দাঙি দিব চবে, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। হিন্দু মুছলমান এক হোক, হিন্দু মুছলমান এক হোক, হিন্দু মুছলমান এক হোক। ইনকিলাব, ইনকিলাব, ইনকিলাব। শ্ৰদ্ধেয় ৰাইজ, আজি বিজেপিয়ে অসমত কোনো মানুহক শান্তিত থাকিবলৈ দিয়া নাই। দিছে নেকি? মই হিন্দু মানুহ, সদায় কৈ থাকে বিজেপিয়ে বোলে হিন্দুক খুব ভাল পায়, কিন্তু বিজেপিৰ দিনত মই এদিনো শান্তিত থাকিবলৈ পোৱা নাই। বিজেপিয়ে মোক এতিয়ালৈকে 16 বাৰ জেল দিছে। কিমান বাৰ? 16 বাৰ। 16 বাৰ এতিয়ালৈকে জেল দিছে, আৰু 16 বাৰ জেল দিয়াৰ পাছতো এতিয়ালৈকে বিজেপিয়ে মোক ঠাণ্ডা কৰিব পৰা নাই। আজিৰ দিনটোতো হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আটাইতকৈ ৰঙা চকু দেখুৱাই, পুৰাঙলি দেখুৱাই কথা কব পৰা মানুহটোৰ নাম অখিল গগৈ। আপোনালোকে জানেনে নাই? জানেনে নাই? আপোনালোকে আজি মোৰ ফেচবুকটো খুলি চাওক, ফেচবুকটো খুলি চাওক। কালি ৰাতি 11টা বজাত মই হিমন্ত বিশ্ব শৰ্মাক পাগল বুলি কৈছো।
মই হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ আমাৰ যিটো বাগেলৰ ফাটেক আছে তালৈ লৈ যাবলৈ কৈছো। একদম ক্লিয়াৰলি কৈছো, এইটো পুলিচক আপোনালোকে দেখিবলৈ পাব। কেলে কৈছো জানেনে? মই আজি দুদিনমানৰ আগতে এখন মিটিঙত ভাষণ দিছিলো। জ্ঞানশ্ৰী, ডক্টৰ জ্ঞানশ্ৰী বৰা নামৰ এগৰাকী কলেজৰ অধ্যাপিকাই গোৱালপাৰা কলেজৰ প্ৰফেচাৰ চাকৰি এৰি আমাৰ দলত যোগদান কৰিছে অসমখন বচাবৰ কাৰণে। আৰু যেতিয়া জ্ঞানশ্ৰী বৰাই যেতিয়া যোগদান কৰিছে সেই সময়ত মই কৈছিলো, কোনো আমি এনেকুৱা এখন অসম বনাব খোজো যিখন অসমত প্ৰত্যেকজন পুৰুষ আৰু মহিলাক আমি চাকৰি দিম। মই কৈছিলো, কোনোবা মহিলাই যদি আনৰ ঘৰত কাম কৰিবলৈ যায়, তেওঁক কাম কৰিবলৈ যোৱাৰ আগতে মই 6 মাহৰ ট্ৰেইনিং দিম। 6 মাহৰ ট্ৰেইনিং দি তেওঁক এখন আইডেণ্টিটি কাৰ্ড দিম, তেওঁক ৰেজিষ্টাৰ কৰি ল'ম। আৰু ৰেজিষ্টাৰ কৰাৰ পাছত তেওঁক কেনেকৈ ঘৰ ঝাৰু দিব লাগে, কেনেকৈ চাফা কৰিব লাগে, কেনেকৈ ভাত ৰান্ধিব লাগে, কেনেকৈ চব্জি ৰান্ধিব লাগে, কেনেকৈ পৰঠা ৰান্ধিব লাগে, কেনেকৈ বিৰিয়ানী ৰান্ধিব লাগে, এইটো মই বুকাই পঠিয়াম বুলি কৈছিলো। এই যে বিৰিয়ানী শব্দটো কৈছিলো, আজিকালি বিৰিয়ানী চবে খায়, কিন্তু হিমন্তই কৈছে যে বিৰিয়ানী অকল মুছলমানেহে। এই যে মই বিৰিয়ানী শব্দটো কৈছিলো, এতিয়া কৈছে যে অখিল গগৈয়ে অসমৰ চব মাইকী মানুহবিলাকক গৰু মাংস থকা বিৰিয়ানী ৰান্ধিবলৈ শিকাব, এইবুলি মোক কালি গাড়ী পঠিয়াইছে। মই তেতিয়া কলো যে হিমন্ত বিশ্ব, আপোনাৰ এই মগজটোৰ নখটো ঢিলা হৈ গৈছে। কথাটো বুজিছে নাই? মেচিনৰ, এইটো মেচিন নহয় জানো, এই মেচিনৰ নটটো ঢিলা হৈ গৈছে। মই এনেকে কৈছো, মই কৈছো যে আপোনাৰ এই নটটো ঢিলা হৈ গৈছে, গতিকে আপোনাৰ এই নটটো টান কৰিবৰ কাৰণে আপোনাক তেজপুৰৰ পগলা ফাটেকলৈ নিব লাগে। এনেকে অসমত হিমন্ত বিশ্বক দম দিব পৰা মানুহৰ জন্ম হোৱা নাই। আপোনালোকে জানেনে নাই? অসম বিধানসভাত বাওঁফালে বহি থাকে হিমন্ত বিশ্ব শৰ্মা আৰু সোঁফালে শেষত মই বহি থাকো। গণ্ডগোল কৰো নহয়, হুলস্থুল কৰো নহয়, পুলিচে পটকে ধৰি মোক চুচৰাই লৈ যাব পাৰে। হিমন্ত বিশ্ব শৰ্মা যেতিয়া থাকে আৰু মই যেতিয়া থাকো, তেতিয়া আৰু আন কোনেও মাত নামাতে, অকল তেওঁ আৰু মোৰ মাজৰ যুদ্ধ হয়। চাইনে নাই? চাইনে নাই? চাইনে নাই? মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই কওঁ যে অসম মাতৃৰ আটাইতকৈ অধম ল'ৰাটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ কওঁ যে অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? অসম মাতৃৰ আটাইতকৈ দুষ্ট, দগাবাজ, বদমাছ, বেয়া মানুহটোৰ নাম কি? হিমন্ত বিশ্ব শৰ্মা। কি নাম? কি নাম? কি নাম? অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? কি নাম? ভালকে আকৌ এবাৰ কওক, চবে শুনা নাই। অসমৰ আটাইতকৈ বেয়া মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ বদমাছ মানুহটোৰ নাম কি? অসমৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহটোৰ নাম কি? কি নাম? একেলগতে কি নাম? কি নাম? কি নাম? কি নাম? আটাইতকৈ বদমাছ মানুহটোৰ নাম কি? এইবাৰ হিমন্ত বিশ্ব শৰ্মাক মই শপত লৈছো, এইবাৰ 26ত বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বান্ধিম আৰু ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত পঠিয়াই দুইটাকে বাংলাদেশলৈ পঠিয়াই দিম, সিহঁতি তাতে গৈ ৰাজনীতি কৰিব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই এটা হিন্দু ল'ৰা, মই আপোনালোকক সকলোকে সুধিছো, মই হিন্দু হৈ হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশলৈ দলিয়াই পেলাব লাগে বুলি কৈছো। আপোনালোক মুছলমান হৈ AIDFৰ বদৰুদ্দিন আজমলক দলিয়াই পেলাব লাগে বুলি কবনে নকব? কবনে নকব? মই বদৰুদ্দিন আজমল AIDF তলাচাবী পাৰ্টিক
ব্ৰহ্মপুত্ৰক দলিয়াই দিব লাগে বুলি কওঁতে কিমানে মোক সমৰ্থন কৰে? কিমানে? আকৌ এবাৰ কিমানে? গোটেইখিনিয়ে। যদি সঁচাকে মই এটা কথা কৈছো, যদি আপোনালোকে মুছলমানে AIDF-ক নেৰে তেতিয়াহ'লে হিন্দুৱে বিজেপিক নেৰিব, হয়নে? যদি হিন্দুৱে হিমন্ত বিশ্ব শৰ্মাক নেৰে তেতিয়াহ'লে মুছলমানেও বদৰুদ্দিন আজমলক নেৰিব। সেইকাৰণে মুছলমানেও বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব আৰু হিন্দুৱেও হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াই দিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? আপোনালোকে চাব দেই, ইহঁতি সদায় হিন্দু মুছলমান কৰি থাকে। মই আপোনালোকক সুধিছো, এই বদৰুদ্দিন আজমলে যে এখন স্কুল খুলিছে, কি নাম? কি নাম? কি নাম? আজমল ছুপাৰ 40। আজমল ছুপাৰ 40 মুছলমান মানুহবিলাকক ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? ফ্ৰীকে পঢ়ুৱাই নে পইচা লয়? যদি ইমান মুছলমানক ভাল পায়, ফ্ৰীকে পঢ়ুৱাই দিলে বহুত পইচা আছে তেওঁ, হয় নে নহয়? আজি হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ থাকে বোলে মই হিন্দু বহুত ভাল পাওঁ, মুছলমানক বহুত বেয়া পাওঁ। মই হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত সুধিছো, বোলো আপুনি হিন্দু ভাল পায় নে নাই? বোলে মই বহুত ভাল পাওঁ। মই কৈছো মই হিন্দু, মোক তেতিয়াহ'লে পেট্ৰল 20 টকা দামত দিব লাগেনে না? আৰু মুছলমানক 100 টকাত পেট্ৰল লৈছে, লৈ থাকক, কিন্তু মোক হ'লে 20 টকা দিব লাগে, কাৰণ মই হিন্দু যে। হয়নে নহয়? হয়নে নহয়? একটা ডিম, এটা মুরগির ডিমের দাম ছিল, একটা মুরগির ডিমের দাম আসলে ভাইওর বেহেনো কার নাম? ভাইওর বেহেনো হওয়ার আগত একটা মুরগির ডিমের দাম আসলে 3 টকা, আর এতিয়া মুরগির ডিমের দাম কিমান? কিমান? হিন্দুৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান? মুছলমানৰ কাৰণে কিমান এটা মুৰ্গীৰ ডিমৰ দাম? আৰু হিন্দুৰ কাৰণে কিমান? 10 টকা। তাৰমানে বস্তুৰ দাম চবৰ কাৰণে একে। মাৰটো সকলোৰে পিঠিত দিয়ে, কিন্তু মুখেৰে কৈ থাকে হিন্দুৰ চৰকাৰ, হিন্দুৰ চৰকাৰ, হিন্দুৰ চৰকাৰ। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? 1 কেজি লবণ নিমখৰ দাম 1 কিলো লবণৰ দাম আছিলে 3 টকা, এতিয়া 1 কেজি লবণৰ দাম কিমান? 30 টকাৰ পৰা 35 টকাৰ ভিতৰত। হয়নে নহয় ৰাইজ? কোনে বঢ়ালে এইটো দাম? কোনে বঢ়ালে? হিমন্ত আৰু মোদীয়ে। হয়নে নহয়? হয়নে নহয়? হিন্দুৰ কাৰণে ক'ৰবাত কম দামত নিমখ দিয়ে নেকি? দিয়ে নেকি? দিয়ে নেকি? গেছ চিলিণ্ডাৰ এটাৰ দাম মোদী অহাৰ আগতে এটা গেছ চিলিণ্ডাৰ LPG গেছৰ দাম আছিলে কিমান? 414 টকা। এতিয়া এটা গেছ চিলিণ্ডাৰৰ দাম কৰি দিলে 1152 টকা। কিমান? 1152 টকা। 1152 টকা। হিন্দুৰ কাৰণেও 1152 টকা, মুছলমানৰ কাৰণেও 1152 টকা। অৰ্থাৎ হিন্দুৰ পিঠিটো বেগ দিছে, মাৰ দিছে, লাঠিৰ কোব দিছে, আৰু মুছলমানৰ পিঠিটো লাঠিৰ কোব দিছে। কিন্তু মুখত কৈ আছে হিন্দু 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 হিন্দু। হয়নে নহয়? কৈ আছে নে নাই? কৈ আছে নে নাই? কৈ আছে নে নাই? সেইকাৰণে সত্য ৰাইজ, মই আপোনালোকৰ সন্মুখত ক'বলৈ আহিছো, এইবাৰ 2026 চনত আমি হিন্দু আৰু মুছলমানে লগ লাগি এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল এই দুইটা ধৰ্মৰ বেপাৰীক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। দলিয়াবনে নাই? ইয়াত মই বদৰুদ্দিন আজমল চাহেবৰ কথা বেয়াকে কওঁতে কোনে কোনে বেয়া পাইছে? কোনে কোনে বেয়া পাইছে? কোনে কোনে বেয়া পাইছে? আপোনালোকে মোক বেয়া পালেও পাব, মই বেয়া পোৱাটো পাত্তাই নিদিওঁ। জানেনে নাই? মই পৃথিৱীত কাকো কেয়াৰ কৰি থকা মানুহ নহয়। সঁচাটো মই সঁচা বুলি কওঁ, সঁচাটো সঁচা বুলি কৈ কংগ্ৰেছৰ দিনত মই 20 বাৰ জেল খাইছো, আৰু বিজেপিৰ দিনত মই 16 বাৰ জেল খাইছো। 16 + 20 কিমান বাৰ হ'ল?
36 বাৰ জেল খাইছো, 36 বাৰ জেল খাইছো, 165টা কেছ আৰু 165টা কেছ থকাৰ পাছতো মই অসমৰ আটাইতকৈ সাহসী মানুহ হিমন্ত দলিয়াই মই সেইকাৰণে আপোনালোকক সকলোকে ক'বলৈ আহিছো, ৰাইট, আপোনালোকক মই সকলোকে ক'ব আহিছো, এইবাৰ হিন্দু মুছলমান একলগ হ'ব লাগে, লাগে নে নাই? এইবাৰ হিন্দু মুছলমান একলগ হ'ব লাগে, লাগে নে নাই? লাগে নে নাই? এইবাৰ অখিল গগৈ পাৰ্টি ৰাইজৰ দলক ভোট দিব লাগে, দিব নে নাই? 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 মই আপোনালোকৰ সন্মুখলৈ মোৰ এটা ভাইক লৈ আহিছো, ইয়াৰ নাম আজিজুৰ ৰহমান, আমচুৰ সভাপতি আছিলে, আমচুৰ অল আছামৰ সভাপতি আছিলে, NRC হওঁতে অসমৰ সংখ্যালঘু মুছলমান মানুহৰ কাৰণে আটাইতকৈ কষ্ট কৰা মানুহটোৰ নাম আজিজুৰ ৰহমান। এই আজিজুৰ ৰহমানক মই আপোনালোকৰ ইয়ালৈ লৈ আহিছো। কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPIML, AJP আৰু APSLC 7টা দল, আৰু এতিয়া সিদ্ধান্ত হৈছে যে UPPLও আমাৰ লগলৈ আহিব। 8টা দল, 8টা দলে একেলগতে এইবাৰ আজিজুৰ ৰহমানক দলগাঁৱত ইলেকশ্যনত উঠাইছে। ভোট দিবনে নিদিয়ে? ভোট দিবনে নিদিয়ে? ভোট দিবনে নিদিয়ে? দিবনে নিদিয়ে? নে আকৌ তলা চাবিকে ভোট দিব নেকি? হা, দিব নেকি? আমাদের পার্টি না, আমাদের পার্টি, আমাদের পার্টি তো আমাদের পার্টি নয়, আমাদের পার্টি তো তোমাদের পার্টি, হয় নয়? আৰু বাপদেউতা পাৰ্টিৰ মানুহ আছে নে নাই? ইয়াৰ কংগ্ৰেছৰ মানুহ আছে নে নাই? মই কংগ্ৰেছৰ ৰাইজকো কৈছো, এইবাৰ আমি কংগ্ৰেছ, ৰাইজৰ দল, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, মনোৰঞ্জন তালুকদাৰ, এই আটাইবিলাক আমি একলগ হ'ব খুজিছো, প্ৰমোদ বড়ো, আটাইবিলাক আমি একলগ হ'ব খুজিছো, JI কাঠাৰ সকলো একলগ হ'ব খুজিছো, আৰু সকলো দলৰ পৰা, বিৰোধী ঐক্য মঞ্চৰ পৰা, বিৰোধী মিত্ৰজোঁটৰ পৰা আমি আজিজুৰ ৰহমানক আপোনালোকৰ সমষ্টিত ইলেকশ্যন খেলাব খুজিছো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ইয়াত কিমান মানুহে আমাক একেলগতে ভোট খেলিলে, কিমান মানুহে আমাক ভোট দিব? কিমানে? কিমানে? আৰু কিমানে কিমানে খন্তি মাৰিব? খন্তি খন্তি কিমানে মাৰিব? কিমানে খন্তি মাৰিব? মাৰিব নেকি? মাৰিব নেকি? চবে ভোট দিবনে নাই? ভোট দিবনে নাই? আজিজুৰ ৰহমান মোৰ ভাই, ই মুছলমান ল'ৰা হ'ব পাৰে, ই মিয়া হ'ব পাৰে, মই অসমীয়া আহোম মানুহ হ'ব পাৰো, কিন্তু আজিজুৰ ৰহমান মোৰ ভাই, মই আৰু আজিজুৰে একেখন বিচনাতে শুওঁ, একেলগতে একেখন কাঁহীতে খাওঁ, আমি দুইটা ককাই ভাই। আমি হিন্দু মুছলমান সকলো একেলগে থাকো। এবাৰ আজিজুৰ ৰহমানক আপোনালোকৰ সন্মুখলৈ লৈ আহিছো, আপোনালোকে সঁচা কথা কওক, কচম খাই কওক যে আপোনালোকে আজিজুৰ ৰহমানক ভোট দিব নে নিদিয়ে? দিব নে নিদিয়ে? দিব নে নিদিয়ে? দিব নে নিদিয়ে? ভোট দিব নে নিদিয়ে? আম্মা দিব নে নিদিয়ে? ভোট দিবে কি না? আমাদের আমাদের কি আজিজুর রহমানকে ভোট দিবে কি না? হ্যাঁ, দিব না? দিব না নাই? দিব। এবার আমি কংগ্রেস, রাইজর দল, CPI, CPM, CPIML, APSLC আৰু UPPL আৰু AJP, আমি 8টা দল একলগ হৈ এবার হিমন্ত আৰু প্ৰধানমন্ত্ৰীৰ আত্মসমৰ্পণৰ চলি আছে। ভাল হ'বনে ৰাইজ? ভাল হ'বনে ৰাইজ? ভাল হ'বনে ৰাইজ? এই যে দলগাঁৱৰ পৰা গুৱাহাটীলৈ এটা টুপি পিন্ধি যাব নোৱাৰি, এই যে দলগাঁৱৰ পৰা গুৱাহাটীলৈ গাড়ী থকা মানুহজন যাব নোৱাৰি, এই যে লুঙি পিন্ধা মানুহজন যাব নোৱাৰি,
এই যে হিজাব পিন্ধা মহিলাগৰাকী, মাগৰাকী, মাতৃগৰাকী বাছত যাওঁতে যে ভয়ে ভয়ে যাব লাগে, ৰাস্তাত RSS মাৰিব নেকি? ৰাস্তাত বিজেপিয়ে মাৰিব নেকি? বিজেপিয়ে বজৰং দলে পিটিব নেকি? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? মই সঁচাকে সুধিব খুজিছো, বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু ৰাইজে ভয় খাই থাকিব লাগে নে নালাগে? লাগে নে নালাগে? হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ আটাইতকৈ ডাঙৰ শত্ৰু হয়নে নহয়? হয়নে নহয়? মোৰো আটাইতকৈ ডাঙৰ শত্ৰুজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে মই আপোনালোকক কবলৈ আহিছো, মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা, আৰু আপোনাৰো আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা। এই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম। আহক পেলাম নে ন? সঁচাকে পেলাবনে নাই? পেলাবনে নাই? যদি সঁচাকে ৰাইজৰ দলে ভোট দিয়ে, আমি আপোনালোকৰ কাৰণে 5টা কাম কৰি দিম। 5টা কাম। মই আকৌ হাত থৈ কৈছো, আপোনালোকে সকলোকে ভোট দি চালে, কংগ্ৰেছক ভোট দিলে, বিজেপিক ভোট দিলে, AGPক ভোট দিলে, UDFক ভোট দিলে, CPIক ভোট দিলে, CPMক ভোট দিলে, কিন্তু 80 বছৰ, এইবাৰ 26 চনত ভোট দিলে। স্বাধীনতাৰ পাছত ভোট দিয়াৰ বয়স হ'ব 80 বছৰ। 80 বছৰৰ পাছতো কোনো শান্তিত থাকিবই পোৱা নাই। সেইকাৰণে এইবাৰ কৈছো, এইবাৰ ৰাইজৰ দলত ভোট দিয়ক, এইবাৰ অখিল গগৈক ভোট দিয়ক, এইবাৰ আপোনালোকে আজিজুৰ ৰহমানক ভোট দিয়ক। আৰু যদি আজিজুৰ ৰহমানক ভোট দিয়ে, অখিল গগৈক ভোট দিয়ে, মই 5টা কাম কৰি দিম। এক, ভালকে শুনি লওক। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা হিন্দু হওক, মুছলমান হওক, সব বিদেশীক অসমৰ পৰা মই খেদিবাহী কৰি দিম। আৰু 1971 চনৰ 24 মাৰ্চলৈকে অহা যিমান মানুহ আছে স্বদেশী মানুহ, সবকে মই NRCত নামবিলাক ভৰাই দিম। NRCত নামবোৰৰ পাছত এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড, অসমীয়া বুলি এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম। আৰু সেই আইডেণ্টিটি কাৰ্ডখন যাৰ লগত থাকিব, তেওঁক অসমত কোনেও, ভাৰতত কোনেও দিগদাৰ কৰিব নোৱাৰিব। আৰু যাৰ হাতত আইডেণ্টিটি কাৰ্ড নাথাকিব, তাকে বিদেশী বুলি গণ্য কৰা হ'ব। আৰু হিন্দুৱে হওক বা মুছলমানে হওক, বিদেশীবিলাকক সব নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হ'ব। আৰু স্বদেশী অৰ্থাৎ 71 চনৰ আগত অহা সকলো মানুহকে অসমত শান্তিত থাকিবলৈ দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই এটা কথা কলো, আপোনালোকে বুজি পালেনে নাই? মই কি কলো? মই কলো যে মুছলমান হলেও মই বিদেশীক খেদি দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আপত্তি আছে নেকি? 71 চনৰ 24 মাৰ্চৰ পিছত যদি মুছলমান বিদেশী আহিছে, মই মুছলমান বিদেশীকো খেদি দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা যদি হিন্দু বিদেশীও আছে, তাকো মই অসমৰ পৰা বাহিৰ কৰি দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? মই হিমন্ত বিশ্ব শৰ্মা, মই সংবাদ মাধ্যমক ক'ব খুজিছো, সব টিভিৰ মানুহবিলাকক ক'ব খুজিছো, মই ৰাইজক আপোনালোকক দেখুৱাবলৈ কৈছো, ৰাইজক মই সুধি আছো যে 1971 চনৰ পাছত অহা মুছলিম বাংলাদেশীবিলাকক আমি খেদিব খুজিছো বুলি কওঁ। মই কৈ আছো যে মুছলিম বাংলাদেশী যিবিলাক 1971 চনৰ পাছত আহিছে, তেওঁলোকক মই খেদিব খোজো। আপোনালোকে সমৰ্থন কৰে নে নকৰে? চাই লওক, হিমন্ত বিশ্ব শৰ্মাই চাই লওক, সকলো হিমন্ত বিশ্ব শৰ্মাই চাই লওক যে মুছলমান বাংলাদেশীক খেদিবলৈ আমাৰ আপত্তি নাই বুলি কৈ আছে। অলপ বহি দিয়ক, 2 মিনিট। একেলগতে হিমন্ত বিশ্ব শৰ্মাক মই দেখুৱাব কৈছো, আপোনালোকক সকলোকে বুজিব কৈছো যে মুছলিম বাংলাদেশী যি 71 চনৰ পাছত আহিছে, তাক খেদাত আপোনালোকৰ আপত্তি আছে নেকি? যদি নাই, সকলোৱে হাতৰ মুঠি ওপৰলৈ তোলক। দেখিছেনে? সকলোৱে একেলগতে এটা হাত তালিব, জোৰকে
বিদেশি go back, বাংলাদেশি go back, হিন্দু মুছলমান বাংলাদেশি go back। শুনিলি নে হিমন্ত বিশ্ব শৰ্মাই শুনিলক যে ইয়াত মুছলিম মানুহে কৈ আছে যে 71 চনৰ 24 মাৰ্চৰ পিছত থকা মুছলিম বাংলাদেশকো আমি খেলিব লাগিব। কৈছে নে নাই? কৈছে নে নাই? যদি কৈছে একেলগতে জোৰকে হাত ডালি জোৰকে। এতিয়া হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছো যে চব মুছলিম মানুহে কৈ দিলে যে 71 চনৰ পাছত অহা বিদেশী বিলাকক খেদিব লাগিব, বাংলাদেশী মুছলমানসকলক খেদিব লাগিব। আৰু এতিয়া মই হিমন্তক চেলেঞ্জ কৰিছো, হিমন্তক মই প্ৰত্যাহ্বান জনাইছো, হিমন্তই এতিয়া মোক ক'ব লাগে যে 71 চনৰ 24 মাৰ্চৰ পিছত অহা বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশী বিলাকক খেদিব বুলি হিমন্তই আমাক ক'ব লাগে নে নাই? লাগে নে নাই? আমি সব মুছলমান ইয়াত থকা সকলো মুছলমান মানুহবিলাক আপোনালোকে কৈ দিলে যে মুছলমান বাংলাদেশীক খেদিব লাগে, ক'লে নে নাই? এতিয়া হিন্দু বাংলাদেশীক খেদিব লাগে বুলি হিমন্তই ক'ব লাগে, হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? এই চেলেঞ্জ যদি হিমন্তই গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে হিমন্ত মানুহ, আৰু যদি এই চেলেঞ্জ গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে হিমন্ত মানুহ নহয়, হিমন্ত জানুৱাৰ। হয় নে নহয়? 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 মই 5টা কাম কৰি দিম বুলি কৈছিলো। এক কি কলো যে হিন্দু হওক মুছলমান হওক 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অসমৰ পৰা খেদি দিম, আৰু স্বদেশী বিলাকক সকলোকে আইডেণ্টিটি কাৰ্ড দি দিম। আৰু আইডেণ্টিটি কাৰ্ড যেতিয়া থাকিব তেওঁ যোৰহাটলৈ গ'লেও দিগদাৰ নহ'ব, গুৱাহাটীলৈ গ'লেও দিগদাৰ নহ'ব, দিল্লীলৈ গ'লেও দিগদাৰ নহ'ব, সকলো মানুহে অসম আৰু ভাৰতত একেলগে থাকিব পাৰিব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? 1971 চনৰ 24 মাৰ্চৰ আগতে অহা অসমৰ প্ৰত্যেকজন মানুহক মই সকলোকে মাটিৰ পট্টা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? মই দুইটো কি বুলি ক'লো? দুইটো কি বুলি ক'লো? দুইটো কি বুলি ক'লো? যে 1971 চনৰ 24 মাৰ্চৰ আগত অহা হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো মানুহকে মই অসমত মাটিৰ পট্টা দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। ভাল হ'ব নে বেয়া হ'ব? যদি ভাল হয় জোৰকে হাত তালি না বোলা কি লাহে আৰু জোৰকে আৰু জোৰকে। এইটো তিনি কি কাম কৰি দিম জানে নাই? আমাৰ চৰকাৰ ক'লে এতিয়া ক'লো যে 2টা কাম কৰিম। 1 নম্বৰ বিদেশী খেদিম আৰু স্বদেশীক আইডেণ্টিটি কাৰ্ড দি ভালকে থাকিবলৈ ব্যৱস্থা কৰি দিম, হিন্দু মুছলমানৰ কথা নাই, হ'বনে? 2 কি ক'লো? সকলোকে মাটিৰ পট্টা দি দিম, হিন্দু মুছলমানৰ কথা নাই। যিবিলাক বিদেশী নহয় বিদেশী বিলাকক খেদি আৰু স্বদেশী বিলাকক মাটিৰ পট্টা দি দিম, হিন্দু মুছলমান কথা নাই। ভাল হ'ব নে বেয়া হ'ব? আৰু 3 নম্বৰ কি কৰিম? 3 নম্বৰ অসমৰ চব পথাৰ য'ত খেতি হয় চব পথাৰতে ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি, দিখৌ, দিচাং অসমত যিমান নদী আছে সকলো নদী আৰু মাটিৰ তলৰ পৰা পানী উলিয়াই অসমৰ প্ৰত্যেকজন খেতিয়কৰ পথাৰত মই আমাৰ চৰকাৰে বিনামূলীয়াকে পইচা নোহোৱাকে ফ্ৰীকে পানী যোগান ইৰিগেশ্যনৰ ব্যৱস্থা কৰি দিয়ে। আৰু কোনোবা খেতিয়কে যদি নিজেই মেচিন লগাই তলৰ পৰা পানী উঠায় তেতিয়াহ'লে সেই খেতিয়কজনক মই ইলেক্ট্ৰিচিটিৰ কাৰেণ্টৰ পইচাটো ফ্ৰী কৰি দিম। নহ'লে বা যদি ডিজেল লগাই ডিজেলৰ পইচাটো মই আমাৰ চৰকাৰৰ পৰা দি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? কিন্তু এই যে পথাৰত পানী দিম, পানী দিয়াৰ পাছত অসমৰ প্ৰত্যেকটা পথাৰত এটা বছৰত অতি কমেও 3 বাৰ খেতি কৰিব লাগিব। একবাৰ শালি খেতি,
একবাৰ সৰু খেতি আৰু একবাৰ শাক পাচলি বাচনি সৰিয়হৰ খেতি 3 বাৰ খেতি কৰিব লাগিব আৰু যদি 3 বাৰ খেতি কৰে নহয় মই মাটিৰ খাজনাটো ফ্ৰী কৰি দিম ভাল হ'বনে বেয়া হ'ব কিন্তু যদি 3 বাৰ খেতি নকৰি পথাৰ পেলাই থৈ দিয়ে তেতিয়াহ'লে মাটিৰ খাজনা মই 3 গুণ বঢ়াই দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আমাৰ চৰকাৰ গঠনৰ 5 বছৰৰ ভিতৰত অসমৰ সকলো খেতিয়ককে এতিয়া যে আপোনালোকে ইয়াত মই বহুত আপোনালোকক মই হেৰি কৰি থকা দেখিছো এইটো কি কয় মাকৈ খেতি কৰোঁতে 1 বিঘা মাটিত কিমান টকা খৰচ হয় 7-8 হাজাৰ খৰচ হৈ যায় হয়নে নহয় 7-8 হাজাৰ খৰচ হৈ যায় নে নাই তাৰ আটাইতকৈ বেছি খৰচটো পানীত যায় নে নাই মই এতিয়াৰ পৰা আপোনালোকক ফ্ৰীকে পানী দি দিম আৰু যদি নিজে আপোনালোকে পানী তোলে ডিজেলটো ফ্ৰী কৰি দিম আৰু আপোনালোকে যদি কাৰেণ্টৰ জৰিয়তে পানী তোলে তেতিয়াহ'লে কাৰেণ্ট বিজুলী ইলেক্ট্ৰিচিটিৰ পইচাটো আপোনালোকক মই ফ্ৰী কৰি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব কি 3 নম্বৰ কি কৰিম বুলি ক'লে সকলোৰে পথাৰত পানী দিম ফ্ৰীকে কিন্তু সকলোৱে 3 বাৰ খেতি কৰিব লাগে হলে এইটো 3 4 কি কৰি দিম 4 আৰু এটা কাম কৰি দিম আপোনালোকৰ প্ৰত্যেকখন গাঁৱে প্ৰত্যেকটো গাঁৱে এটা গাঁৱত এটা ইণ্ডাষ্ট্ৰী এটা গাঁৱত এটা উদ্যোগ এটা গাঁৱত এটা ইণ্ডাষ্ট্ৰী আপোনালোকৰ ইয়াত মাকৈ খেতি কৰিছে ন মাকৈ খেতি কৰিলে মই কি ইণ্ডাষ্ট্ৰী বনাই দিম জানে নে নাই মাকৈ পৰা আটা বনোৱাৰ ইণ্ডাষ্ট্ৰী ভাল হ'বনে বেয়া হ'ব মাকৈৰ পৰা গৰুৰ দানা মহৰ দানা মুৰ্গীৰ দানা আৰু গাহৰিৰ দানা বনোৱাৰ ইণ্ডাষ্ট্ৰী ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আৰু মই যিটো ইণ্ডাষ্ট্ৰী খুলিম তাত আপোনালোকে আমাৰ আম্মাবিলাকে আমাৰ আব্বাবিলাকে আমাৰ দেউতাবিলাকে আমাৰ মাবিলাকে আমাৰ ছোৱালীবিলাকে আমাৰ বোৱাৰীবিলাকে আমাৰ দাদাবিলাকে আমাৰ ভাইটিবিলাকে তাত কাম কৰিব চাকৰি কৰিব আৰু যদি চাকৰি কৰিব 1 দিনত 1000 টকাৰ দৰমহা পাব 30 দিনত 30,000 টকাৰ দৰমহা পাব আৰু কোনেও বেংকত খাজনা কৰি খাব নালাগে ভাল হ'বনে বেয়া হ'ব কোনেও কৰ্ণাটক বেংগলোৰলৈ যাব নালাগে কোনেও চেন্নাইলৈ যাব নালাগে কোনেও কেৰেলাত গৈ মাৰ খাবগৈ নালাগে কোনেও গৈ দিল্লীত মাৰ খাব নালাগে আপোনালোকৰ গাঁৱতে মই ইণ্ডাষ্ট্ৰী খুলি দিম আৰু গাঁৱতে আপোনালোকে ইণ্ডাষ্ট্ৰীত কাম কৰিব আৰু ইণ্ডাষ্ট্ৰীত কাম কৰিলে এমাহত 30,000 টকাৰ দৰমহা পাব আৰু আপোনালোকে সুখেৰে খাব পাৰিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব মই মাইকী মানুহবিলাককো কাম দিম মতা মানুহবিলাককো কাম দিম মই এতিয়ালৈকে কেইটা কাম কৰিম বুলি ক'লো কেইটা আৰু 5 নম্বৰ কামটো কৰিব শেষ কৰি দিম আৰু এটা কাম যদি ৰাইজৰ দলে ভোট দিয়ে ইমান দিন বেলেগ পাৰ্টিক ভোট দি আছে কোনেও কাম নকৰে অকল খালি হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট লয় বিজেপিয়ে কয় বোলে মুছলমান আহি আছে মিয়াই অসমখন খাই পেলাব এইবুলি ভয় খুৱাই হিন্দুৰ পৰা ভোট লয় আৰু কংগ্ৰেছে কি বুলি ভোট লয় ইউডিএফে কি বুলি ভোট লয় আমি বাপ দাদাৰ পাৰ্টি যদি আমাৰ পাৰ্টিক ভোট নিদিয়া তেতিয়াহ'লে বিজেপিয়ে খাই পেলাব অসমৰ পৰা খেদি দিব হয় নে নহয় এই বুলি ভোট লৈ থাকিলে সেইকাৰণে মই কৈছো 4টা কাম কৰি দিম আৰু 5 নম্বৰ কামটো কৰি দিম কি কাম কৰিম যদি আমাৰ ল'ৰাটোৱে বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব খোজে মই স্কুল এৰোতে স্কুলৰ লগতে থকা ভকেচনেল স্কুলখনত মই 1 বছৰ পুলিচৰ ট্ৰেইনিং দিম আৰু ট্ৰেইনিং দি চাৰ্টিফিকেট দি দিম চাৰ্টিফিকেটৰ পাছত আইডেণ্টিটি কাৰ্ড দি দিম তাৰ পাছত মই কৰ্ণাটক গভৰ্ণমেণ্টৰ লগত চুক্তি কৰিম যে মোৰ ইয়াৰ পৰা ইছমাইল হুছেইন যাব
কিন্তু ইছমাইল হুছেইন যে যাব সি যাতে ক'তো মাৰ খাব নালাগে, বেংগলোৰ গভৰ্ণমেণ্টে আমাক গেৰাণ্টি দিব লাগিব। আৰু এতিয়া চিকিউৰিটি গাৰ্ড কৰিবলৈ গ'লে ট্ৰেইনিং নাথাকিলে 15,000 18,000 দৰমহা পায়। মই যেতিয়া পুলিচৰ ট্ৰেইনিং দি পঠিয়াম সি 35,000 পৰা 40,000 টকাৰ দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? আৰু আমাৰ মাইকী মানুহবিলাকক, আমাৰ মহিলাবিলাকক, আমাৰ নাৰীসকলক মই নাৰ্ছৰ ট্ৰেইনিং দিম। নাৰ্ছৰ ট্ৰেইনিং বুজিছেনে নাই? এই মোৰ মাক ৰাখিবৰ কাৰণে আমাৰ ঘৰত দুজনী নাৰ্ছ ৰাখিব, দুজনী নাৰ্ছ। এজনীয়ে 20,000 পায়, আনজনীয়ে 20,000, 40,000 টকা দৰমহা পায়। মই অসমৰ মহিলাবিলাক আৰু ছোৱালীবিলাকক নাৰ্ছৰ 2 বছৰ ট্ৰেইনিং দি দিম। নাৰ্ছৰ ট্ৰেইনিং দি তেওঁলোকক মই ঘৰে ঘৰে নাৰ্ছ কৰা, নাৰ্ছিং হোমত নাৰ্ছ কৰা, চৰকাৰী হস্পিটেলত নাৰ্ছ কৰিবলৈ দিম। আৰু কিছুমানক মই হিন্দী শিকাই দিম, ইংৰাজী ভাষা শিকাই দিম। যদি ইংৰাজী আৰু হিন্দী শিকে তেতিয়াহ'লে দিল্লী বা বেংগলোৰত গৈ নাৰ্ছ কৰিব পাৰিব, 60,000 টকাৰ দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? আৰু যদি বেছি চকা ছোৱালী হয় তাইক মই ইংৰাজী শিকোৱাৰ উপৰিও জাপানী ভাষা শিকাই দিম। জাপানত গৈ নাৰ্ছ কৰিব পাৰিব। আৰু জাপানত যেতিয়া নাৰ্ছ কৰিব, এজনী ছোৱালীয়ে জাপানত নাৰ্ছ কৰিবলৈ গ'লে এবছৰত 1 কোটি টকাৰ দৰমহা পায়। 1 কোটি টকা। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়া বাপদাদা পাৰ্টিক অকল ভোট দি থাকিলে কাম নহ'ব, বুজিছেনে নাই? আমাদের পার্টির তলা চাবি, এইটো তলাটো ভাঙি দিব লাগিব, বুজিছেনে নাই? হিমন্তৰ হাতত চাবিটো আছে, সেইকাৰণে হিমন্তকো আনিম। তলাটোৰে 2টাকে একদম আজমল চাহেব আৰু হিমন্ত 2টাকে তলা মাৰি মেলিকে আৰু ব্ৰহ্মপুত্ৰত থৈ দিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই আপোনালোকক আকৌ ক'লো, বুজি পালেনে নাই? যদি পালে মই সকলোকে এবাৰ থিয় হ'বলৈ অনুৰোধ কৰিছো।